নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ডিলাৰত কেইখনমান গাড়ী আহিছে নতুনকৈ, মই ষ্টককেইটা দেখাই দিওঁ বুলি ভিডিঅ'টো বনাই দিলোঁ। ভিডিঅ'টো সকলোকে চাই থাকিব। এইখন 2023 এল্টো K10 হয়, খুব ভাল কণ্ডিশ্যনত আছে। ফাৰ্ষ্ট অনাৰ গাড়ী, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। এক্সপিৰিয়েটাৰ আনটাচে হৈ আছে। মই গাড়ীৰ চাৰি চাইডৰ পৰা কেমেৰাটো ঘূৰাই দেখাই দিছোঁ বাৰু। এবাৰ খুব ভাল কণ্ডিশ্যনত থকা গাড়ী, আপোনাৰ নিউ মডেল K10 হয়, 2023 গাড়ী। বহুত ধুনীয়া হৈ আছে গাড়ীখন। যদি আপুনি নিউ মডেল K10 বিচাৰি আছে, ল'ব পাৰে। মই আপোনাৰ চাৰি চাইডৰ পৰা ঘূৰাই দেখা দিছোঁ বাৰু। কৰাব লগা একো নাই। এই টায়াৰ কণ্ডিশ্যন চাওক, আপোনাৰ 90% আছে গোটেইকেইটাই। এক্সপেক্টাৰটো আনটাচে হৈ আছে। আপোনাৰ ৰানিং 51,000 হৈছে। আপোনাৰ এণ্ড্ৰইড বেক কেমেৰা গোটেই লাগি আছে। আপোনাৰ পাৱাৰ উইণ্ডো লাগি আছে। এলেক্সে আছিলে, আমি বাকী গোটেইখিনি কৰাই দিছোঁ। বাকী মই এক্সপেক্টাৰটো দেখাই দি আছোঁ। এক্সপেক্টাৰ আনটাচ হৈ আছে। ইঞ্জিনটো দেখাই দিছোঁ বাৰু মই এবাৰ। বনেটটো চিল দেখা যায়। কোনো এক্সিডেণ্টেল ইছ্যু নাই। আপুনি যদি নিউ মডেল K10 বিচাৰিছে, ল'ব পাৰে। নেক্সট এইখন আহিছে, এইখন 2022 হয়। এইখন এল্টো K10 PX হয়, খুব ভাল কণ্ডিশ্যনত আছে এইখনো। এইখন মই এবাৰ চাৰি চাইডৰ পৰা কেমেৰাটো ঘূৰাই দেখাই দিছোঁ বাৰু। শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'লেও ভুল নহয়। বহুতেই ধুনীয়া হৈছে গাড়ীখন। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, কৰাব লগা একোৱেই নাই। আপোনাৰ গাড়ী মাত্ৰ চলিছে 26,000 কিলোমিটাৰ। এইখন এক্সপেক্টাৰ আনটাচে হৈ আছে। এইবিলাক ৰিফাইনেন্স কৰাব খুজিলে ৰিফাইনেন্সো হৈ যাব। বহুত ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। টায়াৰ কণ্ডিশ্যন চাব পাৰে, এইবিলাক পূৰা 90% আছে। টায়াৰ কণ্ডিশ্যন পূৰা 90%হে আছে। এইবিলাক একদম 90% টায়াৰ আছে। যদি আপুনি এল্টো K10 বিচাৰি আছে, ল'ব পাৰে। মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ বাৰু এবাৰ। খুব ধুনীয়া হৈ আছে, নিট এণ্ড ক্লিন। আপোনাৰ চিট কভাৰ কেইটাও নতুনে হৈ আছে। পিছৰ ফলটো দেখাই দিছোঁ বাৰু মই। খুবেই ধুনীয়া হৈ আছে, কৰাব লগা একো নাই গাড়ীখনত। বাকী মই আপোনাৰ দৰজাকেইখনৰ চিলকেইটা দেখাই দিছোঁ বাৰু, চাই ল'ব। এইবিলাক কমপ্লিট গাড়ী, সম্পূৰ্ণ চিল আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। আপুনি ইঞ্জিন কেয়াৰ বক্সৰ গেৰাণ্টি পাই যাব। গাড়ী চলিছে আপোনাৰ 28,000। এইখন টাটা বল্ট 2015 চনৰ, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আমি দাম ৰাখিছোঁ 1,90,000 টকা। নেক্সট আপোনাৰ আহিলোঁ, এইখন গ্ৰেণ্ড আইটেন 2018। এইখন আমি প্ৰাইচ ৰাখিছোঁ 3,90,000 টকাত। গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিছোঁ, এইখন ৱেগনাৰ আছে। এইখন 2016 নৱেম্বৰৰ ফালৰ হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,90,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। নেক্সট আৰু এখন ৱেগনাৰ আছে, এইখন 2017 হয়। এইখনৰ আমি 3,40,000 টকা দাম ৰাখিছোঁ, কাগজ পাতি গোটেইখিনি কৰাই দিম। খুব ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হৈ যাব। নেক্সট এইখন আহিছে ছুইফ্ট ডিজাৰ। এইখন 2013 হয়, খুব ভাল কণ্ডিশ্যনত আছে গাড়ীখন। একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, কৰাব লগা একো নাই। তেল ভৰাই চাল থাকিলে টায়াৰ কণ্ডিশ্যনো চাব পাৰে আপোনাৰ। এইবিলাক 90% আছে টায়াৰ গোটেইকেইটাই। ইণ্টেৰিয়ৰটো মই এইবাৰ দেখাই দিছোঁ বাৰু। খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী হয়, পেট্ৰল গাড়ী। কৰাব লগা একো কাম নাই। আমি 2,80,000 টকা দাম ৰাখিছোঁ, গোটেইখিনি কাগজ পাতি কৰাই দিম।
নেক্সট এইখন 2018-17 চনৰ ৰেডি হয়। এইখন 2017 চনৰ ফাৰ্ষ্ট অনাৰত আছে, খুব ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। 1,80,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট এইখন নিয়ন আছে, 2012 হয়, ভাল কণ্ডিশ্যনত থকা গাড়ী এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 1,40,000 টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম, ভাল কণ্ডিশ্যনত থকা গাড়ী। নেক্সট আহিছে এইখন কুইট, এইখন 2017 চনৰ, দাম আমি ৰাখিছোঁ 2,30,000 টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট এইখন চেভ্ৰলেট স্পাৰ্ক, মোটামুটি কণ্ডিশ্যন ঠিকেই আছে, চলি থাকিব পাৰিব। এইখনৰ আমি দাম ৰাখিছোঁ মাত্ৰ 90,000 টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আছে এইখন i20 এক্সিকিউটিভ মডেল 2017, 4,30,000 টকা দাম ৰাখিছোঁ, গোটেইখিনি কাগজ পাতি কৰাই দিম, ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়, ভাল কণ্ডিশ্যনত আছে। নেক্সট এইখন ৰেনল্ট কুইট 2018 চনৰ গাড়ী, এইখনৰ আমি 2,40,000 টকা দাম ৰাখিছোঁ, কাগজ পাতি গোটেইখিনি কৰাই দিম। ৰিফাইনেন্স কৰিব বিচাৰি ৰিফাইনেন্সো হৈ যাব। নেক্সট আহিছোঁ এইখন ৱেগনাৰ 2013 চনৰ, এইখনৰ আমি দাম ৰাখিছোঁ 2,30,000 টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম, খুব ভাল কণ্ডিশ্যনত থকা গাড়ী। নেক্সট আৰু এখন কুইট আছে, এইখন RXT মডেল হয়, 2016 চনৰ, ভাল কণ্ডিশ্যনত থকা গাড়ী, 35,000 ৰানিং হৈছে মাত্ৰ। আপোনাৰ এক্সপেক্ট টায়াৰ আনটাজ হৈছে, টায়াৰ কণ্ডিশ্যন চাব পাৰে, গোটেইকেইটাই 90% আছে টায়াৰ, ভাল কণ্ডিশ্যনত থকা গাড়ী। এইখনৰ আমি 2,30,000 টকা দাম ৰাখিছোঁ, কাগজ পাতি কৰাই দিম গোটেইখিনি। নেক্সট আহিছোঁ এইখন নিয়ন, এইখন 2017 চনৰ, মাত্ৰ 16,000 চলিছে গাড়ীখন, বহুত ভাল কণ্ডিশ্যনত আছে। এইখনৰ টায়াৰ কণ্ডিশ্যন চাওক, আপোনাৰ গোটেইকেইটাই 90% আছে, এক্সপেক্ট টায়াৰ আনটাজে হৈ আছে। আপোনাৰ মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ বাৰু, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, কৰাব লগা একো নাই। আপোনাৰ ইণ্টেৰিয়ৰটো চাব, ধুনীয়া হৈ আছে, নিট এণ্ড ক্লিন, মাত্ৰ 16,000 চলিছে, কোনো চিট কভাৰ ফাটা ফুটা একো নাই, তেল ভৰাই চলাই থাকিলে হ'ল। আৰু যদি এইখন ৰিফাইনেন্স কৰাব বিচাৰে মাত্ৰ 50,000 মান টকা ডাউন পে'মেণ্ট দিলে উলিয়াই দিব পাৰিম গাড়ীখন, কিন্তু প্ৰফাইল ভাল হ'ব লাগিব, টপ কণ্ডিশ্যনত আছে গাড়ীখন। মই ইঞ্জিনটো দেখাই দিছোঁ বাৰু, ইঞ্জিন চাব পাৰিম, কোনো এক্সিডেণ্টেল ইছ্যু নাই, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। বনেটৰ চিন চাওক, মাত্ৰ 50,000 টকা ডাউন পে'মেণ্ট দিলে উলিয়াই দিব পাৰিম। এইখনৰ আমি দাম ৰাখিছোঁ 2,40,000 টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিছোঁ এইখন এল্টো XI প্লাছ, এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে, টায়াৰ কণ্ডিশ্যন গোটেই চাব পাৰে, এক্সপেক্ট টায়াৰ আনটাজ হৈছে, 90% টায়াৰ আছে, XI প্লাছ গাড়ী এইখন, কৰাব লগা একো নাই, তেল ভৰাই চলাই থাকিলে হ'ল। ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব, মাত্ৰ 28,000 মান ৰানিং হৈছে গাড়ীখন, খুব ভাল কণ্ডিশ্যনত থকা গাড়ী। নেক্সট আহিছোঁ এইখন কুইট আহিছে, এইখনো RXT মডেল 2021 গাড়ী, খুব ধুনীয়া কণ্ডিশ্যনত আছে, এইখনো এক্সপেক্ট টায়াৰ আনটাজ হৈছে, টায়াৰ কণ্ডিশ্যন চাব পাৰে, গোটেইকেইটাই 90% আছে, ভাল কণ্ডিশ্যনৰ গাড়ী। এইখনে আমি 3,50,000 টকা দাম ৰাখিছোঁ, গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন এক্সেল 2015 চনৰ, খুব ভাল কণ্ডিশ্যনত আছে, এইখনো 3,40,000 টকা দাম ৰাখিছোঁ, কাগজ পাতি কৰাই দিম। আৰু গাড়ী বহুত খুলি মেলি দেখাই থাকিলে বহুত দীঘলীয়া হৈ যাব, শ্বৰ্টকৈ মই ভিডিঅ'টো আইডিয়া কৰি আপোনালোকক চাব পৰাকৈ কৰি দিছোঁ। যদি বিচাৰি থকা গাড়ীখন পাইছে, মোৰ স্ক্ৰীণত আহি থকা নম্বৰটোত আপুনি কণ্টেক্ট কৰিব, মই আপোনাক ভিডিঅ' লাগে ফটো লাগে মই গোটেই দি দিম গাড়ীখনত। নেক্সট এখন ভেনু 2020 হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে, অৰিজিনেল পেইণ্টত থকা গাড়ী, 20 লাষ্টৰ ডিচেম্বৰৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰত আছে। এইখনৰ আমি দাম ৰাখিছোঁ 6,20,000 টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট এইখন টাটা পাঞ্চ আহিছে 2023-ৰ, এইটো শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'লে ভুল নাই, সৰু বাম্পাৰ স্কেচ এটা আছিল, কালাৰ কৰাই দিছোঁ, বাকী অৰিজিনেল পেইণ্টত আছে। ইণ্টেৰিয়ৰটো দেখাই দিছোঁ বাৰু, চাই ল'ব, একদম নিউ কণ্ডিশ্যন গাড়ী, শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'লে ভুল নহ'ব, ভিতৰ পৰা পলিথিন এৰুৱাই নাই, টপ কণ্ডিশ্যনত আছে। 2023-ৰ গাড়ী আমি 6,50,000 টকা দাম ৰাখিছোঁ, গোটেইখিনি কাগজ পাতি কৰাই দিম, একদম টপ কণ্ডিশ্যন হৈছে গাড়ী, টায়াৰ কণ্ডিশ্যন চাব পাৰে, 90% আছে টায়াৰ, আৰু আপোনাৰ চলিছে 26,000 কিলোমিটাৰ মাত্ৰ ৰানিং হৈছে। নেক্সট এইখন চুইফ্ট 2021-ৰ হয়, ভাল কণ্ডিশ্যনত আছে, এইখনৰ আমি দাম ৰাখিছোঁ 5,80,000 টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম, ভাল কণ্ডিশ্যনত থকা গাড়ী হয়, আপোনাৰ ফাৰ্ষ্ট অনাৰৰ গাড়ী। যদি ল'ম বুলি ভাবি আছে চুইফ্ট ল'ব পাৰে, এইখনো আৰু বহুত গাড়ী আছে, মই খুলি মেলি দেখাই থাকিলে বহুত দীঘলীয়া হৈ যাব। এইখন আহিছে আপোনাৰ গ্লেঞ্জা, টপ মডেল হয়, এইখন প্ৰজেক্টৰ হেডলাইট, এল'হিল,
গোটেইখিনিয়ে আছে এইখনত। এণ্ড্ৰইড বেক কেমেৰা আপোনাৰ টপ মডেলখন হয়, ছেকেণ্ড টপটো হয় এইখন। এইখনো ভাল কণ্ডিশ্যনত আছে, যদি ল'ম বুলি ভাবি আছে ল'ব পাৰে এইখনো। এইখনৰ আমি দাম ৰাখিছোঁ 5,80,000 টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম। এইখন 2021 গাড়ী হয়, পেট্ৰল ভাৰ্চনত আছে। আপোনাৰ কৰাব লগা একো নাই, তেল ভৰাই চলাই থাকিলেই হ'ল। আৰু ভিডিঅ'টো সকলোৱে চাই থকাৰ বাবে